Hey guys, welcome back to my YouTube channel. I hope আপোনালোক সকলো ভালে আছে আৰু যদি মোক first time কাৰণে চাইছে. Hi guys, my name is Darshna Bashya and I generally make videos on beauty, lifestyle, travel আৰু বহুত কিবা কিবি. So আপোনালোকে যদি interested হয় then please guys subscribe কৰি থব মোৰ YouTube channelত. যেহেতু টাইটেল জুৰে গম পাইছে, আজি বনাবলৈ গৈ আছো এটা ভিডিও related to winter skincare essentials আৰু এতিয়া যেহেতু winters already আহি পালে, so মই ভাবিলো এটা ভিডিও বনাও related to my winter skincare routine আৰু মোৰ skincare essentials খিনি আপোনালোকৰ লগত share কৰো so আপোনালোকে যদি মোক Instagramত follow কৰে then আপোনালোকে জানিব চাগে কি মই বেছিভাগ ভিডিওজ বনাও related to beauty and skincare so সেই কাৰণে আপোনালোকে মোক Instagramতো follow কৰি থব আৰু তাতে মই বহুতখিনি skincare essentials share কৰো আৰু বহুতখিনি productsৰ review কৰো so সেইকাৰণে আপোনালোকে মোক Instagramত follow কৰিব পাৰে আৰু ইয়াতে আপোনালোকে subscribe কৰি থব so বলক আজি ভিডিওটো start কৰো যেহেতু wintersত সবতকে ডাঙৰ প্ৰবলেম হয় ড্ৰাই স্কিনৰ গাইজ মই মোৰ মৰ্নিং ৰিচুৱেলটো শ্বেয়াৰ কৰি আছো সো ৰাতিপুৱা উঠিয়ে মই ইউজ কৰো প্লামৰ এইটো ভিটামিন সি যেহেতু উইন্টাৰ্ছত ভিটামিন সি বহুত এসেনশিয়াল হয় বহুত ভালো বহুত হাইড্ৰেটিং ফিল হয় স্কিনটো and after that I use this cream আৰু এইটো হয় পেৰা সফটৰ cream for dry skin আপোনালোকক মই টেক্সচাৰটো দেখাই দিও বহুত মানে ভাল হয় এটো আপোনালোকে ইউজ কৰিব পাৰে এক মানে বহুত টাইমলৈকে হাইড্ৰেট কৰি কেনে থব আপোনাৰ স্কিনটো আৰু মাজে মাজে মই ইউজ কৰো ডট এণ্ড কেয়াৰ এইটো ফেস ক্ৰীম এইটো আপোনালোকে সবতে ইউজ কৰিব পাৰে ফেস হেণ্ডস so it dry skin কাৰণে এটো বহুতখিনি ভাল হয় আৰু even if you have sensitive skin then also you can use this cream আৰু ইয়াতে আছে pH 5.5 আৰু probiotics আৰু rice water আছে আমি জানো rice water আমাৰ স্কিনৰ কাৰণে কিমান হেলদি হয় so আপোনালোকে ডট এণ্ড কেয়াৰ স্কিন বেৰিয়াৰ ৰিপেয়াৰ ফেস ক্ৰীমো ইউজ কৰিবলৈ পাৰে উইন্টাৰ্স হওক বা সামাৰ্স আমি যদি বাহিৰত ওলাই যাওঁ বা ঘৰতে থাকো আমি সদায় ইউজ কৰিব লাগে এটা সানস্ক্ৰিন আৰু মই বেছিভাগ প্ৰিফাৰ কৰো ইউজ কৰিবলৈ ডট এণ্ড কেয়াৰ এইটো সানস্ক্ৰিন বহুত ভাল হয় ইয়াতে আছে SPF 50 সো আপোনালোকে এইটো সানস্ক্ৰিন ইউজ কৰিব পাৰে যদি আপোনালোকে ঘৰত থাকে তেতিয়া আপোনালোকে এইটো ইউজ কৰিবলৈ পাৰে উইন্টাৰ্সত আপোনালোকে এলোভেৰা লগাবলৈ পাৰে this one is from Pilgrim এইটো এলোভেৰা জেল লগাবলৈ পাৰে যদি আপোনালোকৰ ড্ৰাই স্কিন আছে আৰু not only skin আপোনালোকে হেয়াৰটো লগাব পাৰে যেটো যদি আপোনালোকৰ বেবি হেয়াৰছ থাকে দেন আপোনালোকে এইটো এলোভেৰা জেল ইউজ কৰিব পাৰে মইটো বেছিভাগ ইউজ কৰো মোৰ হেণ্ডস লেগস হেয়াৰ সবতে ইউজ কৰো so yes this is a must have guys so guys next moving on to my hair care so guys মই ইউজ কৰো মেথি hair oil আৰু মেথি shampoo from Tech so hair oil to বহুতখিনি ভাল হয় anti dandruff হয় আৰু যেহেতু উইন্টাৰ্সত dandruffৰ প্ৰবলেম বহুতৰ হয় মোৰটো বহুতখিনি হয় দুদিন পিছতে মানে চুলিটো তেল তেল হৈ যায় so সেই কাৰণে এটো hair oil মই ইউজ কৰো আৰু এই hair oil ইউজ কৰিবলৈ খুব ইজি হয় because ইয়াতে আপোনালোকে এনেকুৱা ব্ৰাশ পাব এটো আপুনি এই ব্ৰাশটো আপোনালোকে ইয়াতে অ্যাটাচ কৰি কেনে ধুনিয়াকে হেয়াৰ অইল কৰিবলৈ পাৰে বহুত ইজি হয় একদম মানে মেসি নহয় আৰু তাৰ লগতে আপোনালোকে ইউজ কৰিবলৈ পাৰে মেথি শ্যাম্পু from Tech এই শ্যাম্পুটোত আছে আমলা আমি জানো আমলা মেথি আমাৰ হেয়াৰৰ কাৰণে কিমান এসেনশিয়াল হয় আৰু একচুয়ালি শ্যাম্পু মই সদায় দুটা তিনটা ইউজ কৰো মই সুইচ কৰি থাকো সো এটো এটা শ্যাম্পু হয় যোনটো মই উইন্টাৰ্সত ইউজ কৰো এটো হয় from Bare Anatomy আৰু এটো হয় এন্টি ড্যান্ড্ৰাফ শ্যাম্পু বেছিভাগ মই উইন্টাৰ্সত ট্ৰাই কৰো এন্টি ড্যান্ড্ৰাফ শ্যাম্পু ইউজ কৰিব আৰু এই শ্যাম্পুটো বহুত ভালো আপোনালোকে অকমান যদি ইউজ কৰে বহুত মানে বহুতখিনি মানে ফেন উলাই and this is মানে one of the best shampoos guys ঠাণ্ডা হওক গৰম হওক এটা হেয়াৰ কন্ডিশনাৰটো লাগিবই সো মই ইউজ কৰো প্লামৰ কোকোনাট অইল থাকা এটো কন্ডিশনাৰ আৰু মই যদি কন্ডিশনাৰ নলগাও একদম চুলিখিনি পুৰা ফুলি কেনে ৰাফ হৈ থাকে আৰু কন্ডিশনাৰ লগালে চুলিখিনি পুৰা ধুনিয়া স্মুথ হৈ থাকে সো সেইকাৰণে মই কন্ডিশনাৰ ইউজ কৰোৱে ঠাণ্ডাই হওক বা গৰমে হওক আফটাৰ হেয়াৰ ওয়াশ মই ইউজ কৰো এটো লিভনৰ এন্টি ফ্ৰিজ সিৰাম সিরাম তো বহুত হেল্পফুল হয় বিকজ মোৰ ড্ৰাই স্কিন আৰু ড্ৰাই হেয়াৰ হয় তো সেইকাৰণে উইন্টাৰ্স বা সামাৰ্স মই দুটাতে ইউজ কৰো লিভনৰ এটো সিরাম আৰু লগতে মই আৰু এটা হেয়াৰ সিরাম ইউজ কৰো হেতু হয় বাই প্লাম গাইজ গা ধোৱাৰ পিছত মই বেছিভাগ ইউজ কৰো এটা বডি অইল আৰু বডি অইলটো ইউজ কৰিলে আপোনাৰ আপুনি ময়শ্চাৰাইজাৰ নলগালেও হৈ যায় নাইবা কেতিয়াবা সুইচ কৰিব পাৰে ময়শ্চাৰাইজাৰ লগাব পাৰে কেতিয়াবা বডি অইল লগাব পাৰে এটো হয় প্লামৰ ভ্যানিলা ভাইবস এন্ড দিস স্মেলস অ্যামেজিং গাইজ আপোনালোকে সামাৰ্সত বা উইন্টাৰ্সত দুটা টাইমতে ইউজ কৰিব পাৰে কিন্তু বেছিভাগ উইন্টাৰ্সত ইউজ কৰিলে বেটাৰ হয় বিকজ অকমান মানে হাইড্ৰেট কৰি থয় আপোনাৰ স্কিনটো বহুতখিনি টাইমৰ কাৰণে প্লামৰ এই বডি অইলটো বিৰাট ভাল পাওঁ আপুনি দেখিছে এইটো মই বহুতখিনি ইউজ কৰিছো আৰু মই একচুয়ালি ইয়াৰে আৰু এটা বটল অলৰেডি শেষ কৰিছো
So yes, this is a must have guys. So guys, next মই use কৰো Plumore shower gel. এইটো হয় in the flavor Hawaiian Rumba and this is quite nice guys. একদম স্কিন টো ড্ৰাই কৰি নিদিয়ে। আমি বেছিভাগ যদি সাবুন লগাও তেতিয়া মাজে মাজে আমাৰ স্কিন টো মানে ড্ৰাই ফিল হয়। এইটো একদম আপোনাৰ স্কিন টো ড্ৰাই কৰি নথয় এইটো shower gel। কিছুমান ব্ৰ্যান্ডৰ shower gel মই ইউজ কৰিছিলো আগতে, but মোৰ স্কিন টো বেছি ড্ৰাই ফিল হৈছিলে। But yeah, this is something which I love and I prefer this one. Next guys, মোৰ favorite product হয়, this is from MCaffeine আৰু এইটো হয় body scrub তেওঁলোকৰ। আৰু body scrub টো বহুত important হয় especially in winters। এইটো মই weekত এবাৰ ইউজ কৰো আৰু আপোনালোকৰ যেতিয়া যদি blackheads টাইপৰ থাকে বডিত দেন সেইখিনিও ৰিমুভ হৈ যায়। আপুনি ইউজ কৰিবলৈ পাৰে এইটো। আৰু মই এইটো second bottle হয়, is my most favorite moisturizer. So it has to be Nivea. সবে আমি Nivea ইউজ কৰোৱে, সৰুৰ পৰা চাগে আমি সবে Nivea ইউজ কৰিছো। Nivea lotion, body lotion, Nivea cream. So yes, this is one of my favorite আৰু এইটোতো আপোনালোকক almost 48 hours intense moisture দিয়ে বুলি লিখা আছে। but at least আপোনালোকে মানে দিনটো কাৰণে উলাই গলে যদি ভালকে Nivea লগাই কেনে যায় দেন আপোনালোকে আৰামছে মানে বহুত টাইম আপোনাৰ স্কিনটো হাইড্ৰেট কৰি কেনে ৰাখে। খুব ভাল হয়, আপোনালোকে যদি ইউজ কৰা নাই ইউজ কৰি চাবলৈ পাৰে। নেক্সট মই আৰু এটা আজিকালি ভাল পোৱা হৈছো বডি লোশন, সেইটো হৈছে from MCaffeine আৰু এইটো তেওঁলোকৰ naked and raw coffee body lotion হয়। and এইটো বহুত বেছি লাইট ওয়েট হয় আৰু নন গ্ৰিজি হয়, একদম জেল লাইক লোশন হয়। আপোনালোকক মই টেক্সচাৰটো দেখাই দিছো, বহুতখিনি মানে একদম জেল লাইক হয়। বাট এনেকুৱা নহয় কি এইটো আপোনালোকে উইন্টাৰছতে ইউজ কৰিব, আপোনালোকে এইটো সামাৰছতে ইউজ কৰিব পাৰে। খুব ভাল হয় আৰু একদম ধুনীয়া এটা স্মেল ওলাই। উইন্টাৰছত আমাৰ চবৰে ভৰি ফাটে, যিমানে আমি চক্স নিপিন্ধো শুজ নিপিন্ধো বাট ষ্টিল ফাটে। চ' সেইকাৰণে মই এইটো পেৰা চফ্টৰ ফুট ক্ৰীম ইউজ কৰো এণ্ড এইটো বহুত ভাল। আপোনালোকে ৰাতি শোৱাৰ টাইমত এইটো লগাই কেনে শুব, আপোনালোকৰ ভৰি একদমেই নাফাটে। ফাটিলেও মানে আপোনালোকে 2-3 কণ্টিনিউছ লগালে আপুনি মানে ধুনীয়াকে ৰিকভাৰ হৈ যায়। মই যদি ক'ৰবাত ওলাই যাওঁ দেন মই আহি কেনে সদায় ডাবল ক্লেন্স কৰোঁ। আৰু উইণ্টাৰ্ছ হওক ছামাৰ্ছ হওক আমাৰ ইয়াতেতো সদায় কনষ্ট্ৰাকশ্যন হৈ আছে স্পেচিয়েলি গুৱাহাটীত। চ' সেইকাৰণে মই ইউজ কৰোঁ বায়'ডাৰ্মাৰ মাইচেলাৰ ৱাটাৰ, খুব ভাল হয় এইটো। আৰু এইটো ইউজ কৰি কেনে মই ইউজ কৰোঁ মোৰ ফেচ ৱাছ, আৰু ফেচ ৱাছটো মই ইউজ কৰোঁ ফ্ৰম ডট এণ্ড কি। চ' মই ফেচ ৱাছ সদায় বেলেগ বেলেগ ইউজ কৰোঁ, কেতিয়াবা MCaffeineৰ কৰোঁ, কেতিয়াবা বেলেগ ব্ৰেণ্ডৰ কৰোঁ। চ' এতিয়া কাৰেণ্টলি মই ইউজ কৰি আছোঁ ফ্ৰম ডট এণ্ড কি, আৰু এইটো হয় বেৰিয়াৰ ৰিপেয়াৰ প্লাছ হাইড্ৰেটিং জেণ্টেল ফেচ ৱাছ। So yes, it is quite nice কাৰণ ইয়াতে আছে probiotics আৰু 5 essentials। আৰু এইটো ফেচ ৱাছ আপোনালোকে যদি নৰ্মেল ড্ৰাই সেনচিটিভ স্কিন সবে ইউজ কৰিব পাৰে। উইন্টাৰ্ছত হেণ্ড ক্ৰীম এটা বহুত ইম্পৰ্টেণ্ট। মইতো সদায় হেণ্ড ক্ৰীমটো নিজৰ পাৰ্চত লৈ কিনে যাওঁ, মই য'তেই যাওঁ। মই দুটা হেণ্ড ক্ৰীম ইউজ কৰোঁ, এটা হয় MCaffeineৰ আৰু এইটো হয় একচুৱেলি এইটো আছিলে মোৰ গিফ্ট হয়, মোৰ লগৰ এজনী লণ্ডনৰ পৰা আনি কেনে দিছিলে। চ' য়েছ, হেণ্ড ক্ৰীম ইজ ভেৰি এচেঞ্চিয়েল গাইজ। আপোনালোকে যেতিয়াই ওলাই যায়, যদি আপোনালোকৰ হেণ্ডটো ৰাফ হৈ যায় দেন আপোনালোকে হেণ্ড ক্ৰীম ইউজ কৰিবলৈ পাৰে। উইন্টাৰ্ছত স্কিনটো গ্লো কৰি থাকিলে ভাল লাগে, চ' সেইকাৰণে মই ইউজ কৰোঁ এইটো পিলগ্ৰিমৰ এইটো গ্লো মইশ্চাৰাইজাৰ। খুব ভাল হয় এইটো, ধুনীয়াকে আপোনাৰ স্কিনটো একদম পুৰা গ্লো কৰি থাকে। আৰু লিপ বামটো বহুত ইম্পৰ্টেণ্ট, আমি চবেই জানো। গাইজ মই মাজে মাজে ভেচলিন ইউজ কৰোঁ, আৰু ভেচলিনটো আমি চবেই জানো আমাৰ চবৰে ফেভৰেট হয়। আৰু ভেচলিনটো সদায় মানে মোৰ পাৰ্চত থাকেই। আৰু তাৰ লগতে মই আজিকালি ইউজ কৰোঁ ডট এণ্ড কিৰ লিপ বাম। খুব ভাল হয় এইটো লিপ বাম, বহুত বেছি হাইড্ৰেটিং হয়, মই আপোনালোকক দেখাই আছোঁ। আৰু এইটো আপোনালোকে বেলেগ বেলেগ ফ্লেভাৰ্ছত পাই যাব। চ' এতিয়া মোৰ তাত এইটো কফিটো আছে, চাব পাৰে। খুব ধুনীয়া এটা ধুনীয়া স্মেল আৰু লগতে এটা ধুনীয়া টিণ্ট এটা এৰি কেনে যায়। চ' সেইকাৰণে মানে মই লিপ বামেই ইউজ কৰোঁ, বেছিকে লিপষ্টিক তেনেকৈ ইউজ নকৰোঁ মই ঘৰত যদি থাকোঁ। এণ্ড তাৰপিছত মই ইউজ কৰোঁ MCaffeineৰ এইটো লিপ বাম। চ' মই লিপ বাম সদায় বেলেগ বেলেগ চুইচ কৰি ইউজ কৰি থাকোঁ। আৰু উইণ্টাৰ্ছত ভাল লাগিবৰ কাৰণে সদায় মই ইউজ কৰোঁ এটা ব্লাছ, আৰু এইটো ব্লাছ হয় মোৰ ফ্ৰম হিলৰী ৰ'ডা এণ্ড ইট ইজ আ নাইচ ব্লাছ গাইজ। আপোনালোকে ট্ৰাই কৰি চাবলৈ পাৰে, ইয়াতে আপোনালোকে বহুতখিনি শ্বেডছ পাই যাব অফ ব্লাছেছ। চ' মই এইটো দেখাই দিছোঁ আপোনালোকক। চ' খুব মৰম লগা হয় এইটো। চ' এইটো এনেকে বহুত ইজি লগাবৰ কাৰণে, মানে ইজি এপ্লিকেশ্যন হয়, একদম মানে ড্ৰাই হৈ নাযায়। আৰু উইণ্টাৰ্ছত যদি চিকছকেইটা ধুনীয়া এনেকুৱা ৰেড লাগি থাকে, খুব ভাল লাগে, পুৰা একদম নেচাৰেল লাগে। মই লগোৱা নাছিলোঁ, ভাবিছিলোঁ ভিডিঅ'তে আপোনালোকক লগাই কেনে দেখাম। চ' চাওক মানে লুকটো পুৰা চেঞ্জ হৈ যায় যেতিয়া ব্লাছ লগাওঁ। আৰু একচুৱেলি ব্লাছটো এনেকৈ ধুনীয়াকৈ নাকতো লগাই কেনে দিলে খুব ভাল লাগে, লুকটো অলপমান চেঞ্জ হৈ যায়। আৰু স্কিন কেয়াৰ হেয়াৰ কেয়াৰ চব কৰিলোঁ, বাট ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট থিং উইণ্টাৰ্ছ ছামাৰ্ছ যিয়ে নহওক কিয় is to smell good. চ' সেইকাৰণে মই ইউজ কৰোঁ প্লামৰ এইটো ৰোল অন, বহুত ভাল হয় এই ৰোল অনটো। আগতে মই বেলেগ ব্ৰেণ্ডৰ ইউজ কৰিছিলোঁ, বাট নাও আই হেভ
been using this and it actually 24 hours আপোনাক ধুনীয়া স্মেল কৰাই থব আপোনালোকে এইটো ট্ৰাই কৰি চাব পাৰে লগতে মই আৰু এটা ইউজ কৰো সেইটো হয় ফ্ৰম Senfi and এইটো হয় তেওঁলোকৰ আন্ডাৰ আৰ্ম ডিও ক্ৰীম খুব ভাল হয় এইটো ধুনীয়া স্মেল কৰি থাকে আৰু pH বেলেন্সটো আপোনালোকৰ স্কিনৰ মেইনটেইন কৰে so yes these two are my favorite my go to মানে summers winters যিয়ে হওক I use this যেনেকৈ আমি ফেস ক্ৰীম লগাও তেনেকৈ মই লগাও লিপ ক্ৰীম যেতিয়া মই ৰাতি কেতিয়াবা মোৰ লিপছ কেইটা বেছি ড্ৰাই ফিল হয় দেন আই ইউজ দিছ লিপ ক্ৰীম ফ্ৰম ফেস শ্বপ এণ্ড আপোনালোকে চাওক ইয়াৰে টেক্সচাৰটো ইমান ধুনীয়া হয় আৰু পুৰা অৰেঞ্জ স্মেল কৰে খুব ভাল হয় এইটো লিপ ক্ৰীম আপোনালোকে যদি এটা ভাল লিপ ক্ৰীম বিচাৰি আছে দেন ইউ কেন ট্ৰাই দিছ ফ্ৰম দ্য ফেস শ্বপ এণ্ড আপুনি জাষ্ট গোটেই ৰাতি এইটো লগাই কিনে থৈ দিব লিপছত এণ্ড ৰাতিপুৱা আপোনালোকে ফেচ ৱাছ কৰাৰ পিছত ইউ উইল ফিল দ্য স্মুথনেছ ইন ইয়ৰ লিপছ গাইজ মই আৰু এটা লিপ স্ক্ৰাবো ইউজ কৰোঁ কেতিয়াবা যেতিয়া লিপছ কেইটা মানে পুৰা ড্ৰাই হৈ যায় কাৰণ উইণ্টাৰ্ছত মোৰ বেছিভাগ লিপছ ড্ৰাই হয় চ' সেইকাৰণে এইটো লিপ স্ক্ৰাব মই ইউজ কৰোঁ আৰু এইটো চাওক ইমান ধুনীয়া পুৰা একদম ষ্ট্ৰবেৰী লাইক টেক্সচাৰ হয় খুব ভাল হয় আপুনি জাষ্ট এনেকৈ লৈ কিনে স্ক্ৰাব কৰিব লাগে ইটছ ফিল চ' আমেজিং গাইজ বহুত ভাল হয় আপোনালোকে ট্ৰাই কৰি চাব এইটো আৰু লাষ্টলি মোৰ নাইট টাইম ৰুটিন হয় এইটো টেকৰ নাইট জেল মই উইণ্টাৰ্ছ দুটাতে ইউজ কৰিব পাৰি বাট মই ৰাতি এইটো লগাই কিনে শুওঁ খুব ভাল হয় বহুত বেছি ধুনীয়া স্মেল কৰে আৰু দেখিছে নহয় শ্বাইনটো মানে খুব ভাল লাগে স্কিনটো চ' গাইজ আই হোপ এইটো ভিডিঅ' আপোনালোকৰ চাই ভাল লাগিলে চ' মোৰ যিমানখিনি স্কিন কেয়াৰ এচেঞ্চিয়েলছ আছিলে ফৰ উইণ্টাৰ্ছ মই গোটেইখিনি শ্বেয়াৰ কৰিছোঁ ক'ৰবাত এটা দুটা মিছ আউট কৰিবলৈ পাৰোঁ যদি কৰিছোঁ দেন মই কমেণ্টছত বা ডিছক্ৰিপশ্যন বক্সত থৈ দিম আপোনালোকে চেক আউট কৰিবলৈ পাৰে আৰু এইখিনি আছিলে মোৰ স্কিন কেয়াৰ এচেঞ্চিয়েলছ ফৰ উইণ্টাৰ্ছ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ কোনটো প্ৰডাক্ট ইয়াৰ পৰা ভাল লাগিলে মোক কমেণ্টছত জনাবলৈ নাপাহৰিব আৰু আজিৰ কাৰণে এইখিনি আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে প্লিজ গাইজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব মোৰ ইউটিউব চেনেল থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই গাইজ আকৌ লগ পাম নেক্সট লগত